এভৰিৱান আজিৰ এই স্পেচিয়েল ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ৰয়েল মিছন একাডেমি 2012 চনত ইষ্টাব্লিছ হৈছিল আৰু তেতিয়াৰ পৰাই এই স্কুলখনৰ মোটিভ আছিল যে সৰু কণমানিহঁতক শিক্ষা প্ৰদান কৰা আৰু এটা সময়ত যেতিয়া সিহঁতে ক্লাছ 5ত উঠিব তেতিয়া সিহঁতক জেএনবিএছটিৰ কাৰণে শিক্ষা প্ৰদান কৰা আৰু লগতে জেএনবিএছটিৰ এক্সাম দি নবোদয় বিদ্যালয়ত পঠোৱাৰ এই স্কুলখনৰ মোটিভ আছিল। এই স্কুলখনৰ লগত মই লাষ্ট 4-5 ইয়াৰ পৰা জড়িত আছোঁ। যেতিয়া মই সময় পাওঁ এই স্কুলখনত আহোঁ, এই স্কুলখনৰ ষ্টুডেণ্টক লগ কৰোঁ, ক্লাছ কৰোঁ। আজি দেখা পাইছে মই ক্লাছ কৰি আছোঁ। মাজে মাজে মই আহিয়ে থাকোঁ। মই যেতিয়া গ্ৰেজুৱেশ্যন কৰিছিলোঁ বা গ্ৰেজুৱেশ্যন পঢ়া সময়ত মই এই স্কুলখনত আহি নবোদয়ত এক্সাম দিয়া ষ্টুডেণ্টবোৰক মই পঢ়াইছিলোঁ। মোৰ এটা বহুত ভাল মেমৰি এটা মোৰ ইয়াতে আছে। কাৰণ মই নবোদয়ৰ ষ্টুডেণ্ট। মই যেতিয়া পঢ়ুৱা ষ্টুডেণ্ট নবোদয়ত পাইছে দেন মোৰ এটা ভাল ফিল হৈছে, মনত এটা ভাল গৌৰৱ ফিল হৈছে যে মই পঢ়ুৱা ষ্টুডেণ্ট নবোদয়ত পাইছে। আৰু মই যেতিয়াই সময় পাইছোঁ এই ইনষ্টিটিউটত আহি মই সঠিকভাৱে চুইটেবলি টাইম মই স্পেণ্ড কৰিছোঁ ষ্টুডেণ্টৰ লগত যাতে সিহঁতৰ ভৱিষ্যত ভাল হয়। তো এই বছৰো তেনেকৈ এই স্কুলখনে জেএনবিএছটিৰ কাৰণে প্ৰস্তুতি চলাইছে বা জেএনবিএছটিৰ এক্সাম দিব। এই স্কুলৰ বহুত কেইবাজন ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিব। চ' তাৰে কাৰণে প্ৰশিক্ষণ ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে। যদি কোনোবা আছে এনেকুৱা ভাইটি ভণ্টি বা চিনাকি বৰপেটাৰ এই পাকা বেতবাৰীৰ স্কুলখনত দিব পাৰে জেএনবিএছটিৰ কাৰণে বেষ্ট কোচিং ইনষ্টিটিউট বা বেষ্ট স্কুল হয় বুলি মই ক'ম। কাৰণ ইয়াৰ পৰা প্ৰতি বছৰে 10-12-15জন ষ্টুডেণ্ট ছিলেকশ্যন পাই আছে আৰু ভাল টিচাৰ যিকেইটা টিচাৰ আছে গোটেইকেইটা নবোদয়ন। মেইনলি ক'ব গ'লে নবোদয়ন ছিলেকশ্যন কৰি আছে। মানে নবোদয়ন ষ্টুডেণ্টে নবোদয়ৰ পৰা পাছ কৰা ষ্টুডেণ্টবোৰে শিকাই আছে আৰু তাৰ পৰাই ছিলেকশ্যন হৈ আছে। চ' মই আজি ইয়াত আহিছোঁ, আহি বহুত ভাল লাগিছে। মই ক্লাছো কৰিছোঁ, কাৰণ আগতো মই ক্লাছ কৰিছোঁ, আজিও ক্লাছ কৰি আছোঁ। ষ্টুডেণ্টবোৰৰ ৰেছপন্স বহুত ভাল আৰু বহুত চোকা ল'ৰা ছোৱালী ইয়াতে পঢ়ি আছে। চ' আজি বহুত সময় মই ইয়াতে টাইম স্পেণ্ড কৰিলোঁ। ইয়াৰ লোকেশ্যনটো হ'ল বৰপেটা জিলাৰ পাকা বেতবাৰী। বহুত ভাল শিক্ষা অনুষ্ঠান আৰু ইয়াৰ বাবে জেএনবিএছটিৰ কাৰণে স্পেচিয়েল হয় আৰু লগতে স্কুলত শিক্ষা প্ৰদানো কৰা হয় আৰু লগতে জেএনবিএছটিৰ যিখিনি কোচিং মেইন শিক্ষা সেইখিনি দিয়া হয়। তাৰে কাৰণে বেষ্ট বুলি ক'ম। আৰু যদি কোনোবা এনেকুৱা আছে যে মোৰ ভাইটি বা তোমালোকৰ ভাইটি ভণ্টি এনেকুৱা পঢ়িব লগা যে কোচিং নাপায় বা ভাল শিক্ষা পোৱা নাই, জেএনবিএছটি এক্সাম দিব এই বছৰ ইতিমধ্যে অলৰেডি ষ্টাৰ্ট হৈ গৈছে। জুলাই 29 লাষ্ট ডেট জেএনবিএছটিৰ কাৰণে ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আৰু অহা 13 ডিচেম্বৰ তাৰিখে জেএনবিএছটি এক্সাম হ'ব। তাৰপিছত ৰিজাল্ট দি ছিলেকশ্যন দি তাৰপিছত জেএনবিত ল'ব ষ্টুডেণ্টবোৰ। চ' প্ৰচেছটো সেনেকুৱাই হয়। চ' যদি কোনোবা এনেকুৱা আছে যে কোচিং লাগে বা শিক্ষা লাগে যাতে নবোদয়ত পাবলৈ সহজ হয়, চ' সেইকাৰণে ইয়াতে কণ্টেক্ট কৰিব পাৰে। তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে বা লোকেশ্যনটো মই কৈয়ে দিলোঁ, বৰপেটাৰ পাকা বেতবাৰী। এটা সময়ত মই ইয়াতে কোচিং কৰাইছোঁ বা মই পঢ়াইছোঁ। যেতিয়া মোৰ ষ্টুডেণ্টে মোৰ বুলি নহয়, যিকেইটা মানুহ আছে, যিকেইটা এই ইনষ্টিটিউটত মানুহ আছে গোটেইকেইটা নবোদয়ন। যেতিয়া নবোদয়ন ছিলেকশ্যন কৰে তেতিয়া এটা গৌৰৱ ফিল, মানে ভিতৰৰ পৰা গৌৰৱ ফিল হয় যে মই পঢ়ি অহা স্কুলখনত, মই পঢ়ি অহা বিদ্যালয়খনত মোৰ ষ্টুডেণ্ট পাইছে। চ' বহুত ভাল লগা এটা মুহূৰ্ত। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি কোনোবা এনেকুৱা আছে যে পঢ়িব লগা বা এইবাৰ নবোদয়ত এক্সাম দিব, কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ তলত দিয়া আছে। আৰু বেষ্ট কোৱালিটিৰ এডুকেশ্যন মোৰ মতে ইয়াতে বৰপেটা ডিষ্ট্ৰিক্টৰ ইয়াতে পাব। থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। কি ক'ম, ভাৰত মাতা কি জয়। নবোদয়ন অলৱেজ ৰক। থেংক ইউ।